এভৰিৱান আশা ৰাখিছো আপোনালোক আটায়ে ভালে আছে কেনেকুৱা আছে ভালে আছে ন আৰু মই ভাবিছো যে আপোনালোকৰ মনত এতিয়া কি চলি আছে যে আগৰ এক্সামটো কেনেকুৱা হ'ল এতিয়া নতুন এক্সামটোৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব আৰু আই হোপ আপোনালোকে এই যিটো অন্তিম দৌৰৰ ক্লাছ ইয়াৰে ফাৰ্ষ্ট পাৰ্টটো চাইছে আৰু যদিহে চোৱা নাই তেতিয়াহ'লে এইটো পাৰ্ট ইমানতে পজ কৰক আগতে ফাৰ্ষ্ট পাৰ্টটো চাওক তাৰপিছত এইটো পাৰ্টৰ ফালে আহিব আৰু মই লগতে জনাই দিব বিচাৰিছো যে এই যিটো পাৰ্ট এই পাৰ্টটো স্পেচিয়েলি ফৰ গ্ৰেড 4 কেটেগৰীৰ গ্ৰেড 4 কেটেগৰীৰ যিখিনি কেণ্ডিডেটছ আছে সেইখিনিৰ কাৰণে কাৰণ ইয়াৰে আগৰ ক্লাছটোৰ ষ্টেণ্ডাৰ্ডটো অলপ বেছি হাই আছিল গতিকে গ্ৰেড 4ৰ কাৰণে সেইখিনি নহ'ব পাৰে চ' আপোনালোকৰ যিখিনিয়ে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল সেইখিনিৰ কাৰণে এইটো ক্লাছ বেছি সুটেবল হ'ব গতিকে আজিৰ ক্লাছটো চাই কেনেকুৱা লাগিল আমাক ক্লাছটোৰ শেষত কমেণ্টত আপোনালোকে জনাব ঠিক আছে চ' আমি চিধাই কুৱেশ্যনছৰ ফালে যাম তাৰে আগতে জনাব বিচাৰিছো আমাৰ টেলিগ্ৰাম চেনেলটোৰ কথা যদি আপোনালোকে এই পৰ্যন্ত জইন নাই কৰা তেতিয়াহ'লে টেলিগ্ৰাম চেনেলটো জইন কৰিব চ' ডেট আপোনালোকে আমাৰ ক্লাছবোৰ কেতিয়া হয় কি কোৰ্চেছ আমি লঞ্চ কৰোঁ কেতিয়া কোনে কি ক্লাছ ল'ব গোটেইখিনি কথা গম পায় কিউআৰ কোডটো আপোনালোকৰ স্ক্ৰীনৰ ৰাইট চাইডে আছে এইটো স্কেন কৰি আপোনালোকে চেনেলটো জইন কৰিব পাৰে আদাৰৱাইজ আপোনালোকে নামেৰে চাৰ্চ কৰিলেও এই কুহিপাত চেনেলটো বিচাৰি পাই যাব চ' প্ৰথমতে ক'বলগীয়া এইখিনি আমি চিধাই কুৱেশ্যন আনচাৰ্ছৰ ফালে যাম যিহেতু হাতত সময় কম অন্তিম দৌৰ বুলি এইকাৰণে কোৱা হৈছে গতিকে আমি দৌৰিবই লাগিব এতিয়া বেছি সময় আমি ল'ব নোৱাৰো ঠিক আছে স্পেলিং টেষ্ট দিয়া হৈছে আমাক প্ৰথমতে যে যিটো স্পেলিং মিছস্পেল্ড হৈ আছে বা যিটো ভুল হৈ আছে সেইটো বিচাৰি উলিয়াব লাগে which is the correct spelling ইয়াতে কাৰেক্টটো আমাক বিচাৰি উলিয়াব দিছে কেতিয়াবা ভুলটো উলিয়াব দিয়ে কেতিয়াবা কাৰেক্টটো উলিয়াব দিয়ে আৰু স্পেলিংটো কি সেপাৰেশন মানে কি পৃথক হৈ যোৱা সেপাৰেট হৈ যোৱা চাৰিটা বেলেগ বেলেগ স্পেলিং দিছে আপোনালোকে চালে চাগে গমেই পাব চাৰিটা বেলেগ বেলেগ স্পেলিং দিয়া আছে আৰু ইয়াতে যেতিয়া SEPE লিখিব তেতিয়া আপোনালোকে এইটো কাটিব SEPA লিখা আছে কিন্তু সেপাৰেশনত RE লিখা আছে এইটো কাটিব ইয়াতে কি কৰা আছে সেপাৰেশনত RE দিয়া আছে গতিকে এইটো কাটা যাব কোনটো থাকিলে এই যিটো বি এইটো শুদ্ধ স্পেলিং সেপাৰেশনৰ কাৰণে কাৰেক্ট স্পেলিংটো কোনটো এইটো SEPARATION সেপাৰেশন এইটো স্পেলিং লিখিব সো অপশন বি হৈ গল শুদ্ধ উত্তৰ আমি অলপ স্পিডত যাম যদিহে বহি কলম উলিয়াই লোৱা নাছিলে পটককে পজ কৰি উলিয়াই লওক আৰু তাৰ পিছত নোট কৰি কৰি গৈ থাকিব ঠিক আছে স্পেলিং বিলাক শুদ্ধকে জনাটো খুব দৰকাৰী যেহেতু ইয়াৰে আগৰ এক্সামটো যিটো গ্ৰেড 3 এক্সাম আছিলে তাতেও কেইবাটাও স্পেলিং টেষ্ট আহিছে কেইবাটাও আহিছে স্পেলিংৰ কোৱেশ্চন আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত কম্পাৰেটিভলি তাতকে অলপ ইজি আহিব কিন্তু আমি ষ্টেণ্ডাৰ্ডটো কমাই দিয়া নাই সেইটো ষ্টেণ্ডাৰ্ডতে কৰিছো সো দ্যাট আপোনালোকৰ কাৰণে যিখিনি কোৱেশ্চন আহে আপোনালোকৰ ইজি যেন ফিল হয় which is the correct spelling আকৌ সুধিছে অকেজন সুধিছে অকেজন মানে কি আমি যে কওঁ অকেজনেলি মই এইটো কাম কৰো কিবা এটা অকেজন আছিল আৰু অকেজন মানে হৈছে কিবা এটা বিশেষ পৰ্ব ঠিক আছে অকেজনত কাৰেক্ট স্পেলিং কোনটো আহিব ইয়াতে কোনোবাটোত সিঙ্গল সি ডাবল এস দিয়া আছে কোনোবাটোত ডাবল সি ডাবল এস দিয়া আছে কোনোবাটোত ডাবল সি সিঙ্গল এস দিয়া আছে আৰু ইয়াতে কোনটো শুদ্ধ হ'ব এইটো অকেজনত সদায় ডাবল সি হয় আৰু সিঙ্গল এস হয় এইটো মনত ৰাখিব অপশন সি ইজ দ্য ৰাইট আনসাৰ ফৰ অকেজন নেক্সট কোৱেশ্চনৰ ফালে যাম নেক্সট কোৱেশ্চন কি ইণ্ডিপেণ্ডেন্ট মানে স্বাধীন ইণ্ডিপেণ্ডেন্ট মানে হৈছে স্বাধীন ইয়াতে কোনটো শুদ্ধ ইণ্ডিপেণ্ডেন্টৰ জায়গাত প্ৰথমটোত কি লিখা আছে ইণ্ডিপেণ্ডেন্ট লিখা আছে গতিকে এইটো ভুল এনেকুৱা কিছুমান বস্তু আপোনালোকে চাওঁতে সদায় মন কৰিব আৰু ইণ্ডিপেণ্ডেন্ট ইয়াতে কি কৰা আছে ইণ্ডিপেণ্ডেন্ট ইয়াতে INDI লিখা আছে তেতিয়া এইটো ভুল হ'ব ইণ্ডিপেণ্ডেন্ট ইয়াতে লাষ্টত এ লিখা আছে এইটো ভুল হ'ব কোনটো আছে শুদ্ধ এইটো ইণ্ডিপেণ্ডেন্টত মাজত যিমান আছে সব ই ব্যৱহাৰ হ'ব এইটো কথা মনত ৰাখিব ইণ্ডিপেণ্ডেন্ট বা ইণ্ডিপেণ্ডেন্স স্পেলিংটো লিখোতে গতিকে মাজত কেতিয়াও আই বা এ আহিব নোৱাৰে প্ৰথমটো আই আছে তাৰে পিছৰ গোটেইকেইটা ভাৱেল কি হ'ব ই হ'ব যেতিয়া ইণ্ডিপেণ্ডেন্ট আপোনালোকে লিখে গতিকে অপশন বি ইজ ৰাইট আনসাৰ এইটোৱে নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কি সুধিছে এক্সেচিভ মানে অতি বেছি পৰিমাণে অতিমাত্ৰা এক্সেচিভ সব বস্তুৰে বেয়া ৰাইট যেতিয়া যিকোনো বস্তু অতিমাত্ৰা হৈ যায় এক্সেচিভ হৈ যায় তেতিয়া প্ৰতিটো বস্তুৱে বেয়া ইয়াৰে কাৰেক্ট স্পেলিং কোনটো আমাক বিচাৰিব দিছে কোনটো হ'ব প্ৰথম স্পেলিংটো চাই আপোনালোকে গম পাইছে চাগে কোনটো হ'ব এক্সেচিভ EXE য'ত লিখা আছে চিধা কাটিয়ে দিয়ক এইকেইটা কাটিয়ে দিয়ক ইয়াতে ডাবল এস আছে ইয়াতে সিঙ্গল এস আছে যেতিয়া ডাবল এস থাকিব সেইটোহে শুদ্ধ হ'ব এক্সেচিভ কোনটো শুদ্ধ অপশন এ যিটো দিয়া আছে এইটো শুদ্ধ গতিকে স্পেলিং বিলাক এনেকে মনত ৰাখি যাব আৰু যদিহে মনত নাই বা মনত নৰয় যেন লাগে সৰু বহীখনৰ কথা মই সদায় কৈ থাকো আপোনালোকক উলিয়াই যাব আৰু সেই বহীখনত কি কৰিব নোট কৰি কৰি যাব নেক্সট স্পেলিং আমাক দিছে নেসেসাৰী মানে হৈছে প্ৰয়োজনীয় ঠিক আছে যিটো বস্তু প্ৰয়োজনীয় যিটো লাগিয়ে থাকে সেইটোকে নেসেসাৰী বুলি কয় ঠিক আছে নেসেসাৰী কাৰণে কাৰেক্ট স্পেলিং কোনটো NECESSARY প্ৰথম যিটো স্পেলিং আছে
এইটোৱে কাৰেক্ট বাকি কেইটা কাৰেক্ট নহয় গতিকে বাকি কেইটাৰ ফালে যাব দৰকাৰে নাই মনত ৰাখিব কি নেসেসারি NECE আছে SSARY এইটো স্পেলিং মনত ৰাখিব অপশন এ টো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনৰ ফালে যাম নেক্সট কোৱেশ্চন কি দিয়া আছে ডিসএপিয়াৰ মানে কি এপিয়াৰৰ অপোজিটটো হৈছে ডিসএপিয়াৰ মানে কি এক্সামতো আমি এপিয়াৰ কৰো কোনোবা এটা বস্তু উৎপত্তি হল কৰবাৰ পৰা এইটো এপিয়াৰ হোৱা বুলি কয় ডিসএপিয়াৰ মানে নাইকিয়া হৈ যোৱা খানাত নাইকিয়া হৈ যোৱা এইটো ডিসএপিয়াৰ বুলি কয় কোনটো হ'ব কাৰেক্ট স্পেলিং ডিসএপিয়াৰ এতিয়া আপোনালোকে চাওক ডাবল পি ইয়াৰে এটাটো নাই বি চি ডি এটাটো ডাবল পি দিয়া হোৱা নাই গতিকে এইকেইটা ভুল বুলি চিধা গমেই পাব শুদ্ধ কোনটো হ'ব এটো হ'ব DISAPPEAR disappear এইটো হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 7 ৰ ফালে যাম কি দিয়া আছে unnecessary এতিয়া যেটো necessary আছিলে তাৰে অপোজিটটো ইয়াতে দিছে unnecessary ৰাইট আপোনালোকে এটা এন্টোনিমো গম পাই গল necessary এটা এন্টোনিম গম পাই গল যে কি unnecessary মই বিশেষকৈ গ্ৰেড 4 ক্যান্ডিডেটস খিনিক কৈছো আপোনালোকৰ যেটো কোৱেশ্চনৰ লেভেল আহিব ইয়াতকে বেছি হাই নাহে কাৰণ আমি অলৰেডি যিখিনি পঢ়ি আছিলো তাতকে আমি দেখিলো যে বহুত লো লেভেলৰ কোৱেশ্চনছ আহিছে বহুত ইজি কোৱেশ্চনছ আহিছে খালি এটা কথা যাতে মিস নকৰে সৰু সৰু বস্তুবিলাক যাতে মিস কৰি থৈ নাহে বা কোৱেশ্চনটো যাতে ভালকে চাই মই এটা বস্তু বহুত ক্যান্ডিডেটৰ ক্ষেত্ৰত দেখিছো কোনটো কাৰেক্ট নহয় সুধিছিল কোনটো কাৰেক্ট হয় হেতু টিক মাৰি থৈ আহিছে গতিকে কোৱেশ্চনত কি সুধিছে আগতে চাই লব এন্টোনিম সুধিছে নে সিনোনিম সুধিছে চাব কেতিয়াবা এটা এন্টোনিম থাকে বাকি সব সিনোনিম থাকে প্ৰথমটো সিনোনিম দেখা পাই টিক কৰি থৈ আহিব পিছতহে গম পাব যে which is not a synonym বুলি যেনিবা সুধিছিল গতিকে কোৱেশ্চনখন ভালকে চাব ইয়াতে কি সুধিছে unnecessary কি necessary স্পেলিংটো মনত আছে নে necessary স্পেলিংটোত কি আছিল ডাবল এস আছিল ইয়াতে কোনটোটাত ডাবল এস আছে এইটোত ডাবল এস নাই এইটোত ডাবল এস নাই কাটি দিয়ক ইয়াতে কি unnecessary ইয়াতে এস ই দিয়া আছে ইয়াতে সি ব্যৱহাৰে কৰা নাই গতিকে এটো নহব কোনটো হ'ব অপচন বি যেটো আছে এটো কাৰেক্ট হ'ব লাগিব necessary আগত এটা আন বহাই দিলে হ'ল un এটা বহুৱাই দিলেই হ'ল বাকি কৰিবলগীয়া একো নাই বি টো হৈছে কাৰেক্ট স্পেলিং আই থিংক এটো বুজি পালে নেক্সট কি দিয়া আছে কনভেনিয়েন্ট কনভেনিয়েন্টলি আছে আৰু কনভেনিয়েন্ট আছে সো ইয়াতে কনভেনিয়েন্টলি টো আমি কাটিয়ে দিম কিয় কনভেনিয়েন্ট ইয়াতে বানানটোতো ভুলে আছে কিন্তু বাকি কেইটাতকে এটো বেলেগকে লিখিছে কনভেনিয়েন্টলি এডভাৰ্ব লিখা আছে ইয়াতে আমাক এডজেক্টিভে বিচাৰিছে কোনটো হ'ব কনভেনিয়েন্টত সদায় ভি আই নহয় ইয়াতে আকৌ ইয়াতে কি কৰা আছে NIA দিয়া আছে এইটো ভুল হ'ব কোনটো যেটো বি আছে বি টো হৈছে শুদ্ধ উত্তৰ বি স্পেলিংটো শুদ্ধ কনভেনিয়েন্টৰ কাৰণে এইটো শুদ্ধ স্পেলিং নেক্সট আমি যাব পাৰো কোৱেশ্চন নম্বৰ 9 ৰ ফালে কাৰেক্ট স্পেলিং কোনটো একনলেজ দিছে একনলেজ টো আপোনালোকে কৈয়ে থাকে প্ৰায় একনলেজমেন্ট ইয়াৰে নাউন ফৰ্মটো কি নাউনটো হৈছে একনলেজমেন্ট এতিয়া ইয়াতে শুদ্ধ স্পেলিং কোনটো একনলেজ এইটো চাওক w নাথাকিলে বানানটো শুদ্ধ নহব w অকল b টোত আছে চাওক একনলেজত মাজত নো স্পেলিংটো থাকিব লাগিব নলেজ শব্দটো থাকিব লাগিব তেতিয়াহে একনলেজ বানানটো শুদ্ধ হ'ব গতিকে কি থাকিব লাগিব w টো থাকিব লাগিব না নালাগিব লাগিব সো কোৱেশ্চন নম্বৰ 9 ৰ কাৰেক্ট আনসাৰটো হৈছে বি একেটা স্পেলিং বেলেগ বেলেগ ধৰণে লিখাৰ পিছত আমি যেতিয়া দেখো তেতিয়া আমি কনফিউজ হৈ যাওঁ কিন্তু বেসিক বস্তুখিনি জানিলে আমাৰ ভুল নহয় নেক্সট কি স্পেলিং সুধিছে নেক্সট সুধিছে ইয়েস কমিটমেন্টটো কি কমিটমেন্টটো এটা এনেকুৱা ধৰণৰ বস্তু যে মই যেটো কৰিম বুলি ভাবো সেই দৃঢ়তাটো বা কৰিম বুলি কাৰোবাক কথা দিয়া কৰিম বুলি মনতে ভাবিলো সেইটো এটা কমিটমেন্ট ৰাইট সো কমিটমেন্টৰ কাৰেক্ট স্পেলিং কোনটো হ'ব ইয়াতে ডাবল এম ডাবল টি আছে এটা কথা মনত ৰাখিব যেতিয়া ভাৰ্ব হিচাপে ইউজ কৰা যায় তেতিয়া তাত কি হ'ব পাৰে ইডি থাকিলে কমিটেড তেতিয়া ডাবল টি হ'ব পাৰে কমিটি লিখিলে ডাবল টি হ'ব কিন্তু কমিটমেন্ট লিখোতে ডাবল টি নহয় এটোটো নাজানো কি লিখিছে কমিটমেন্ট লিখিছে কমিটমেন্ট ইয়াতে সিঙ্গেল এম আছে এটো নহব ডাবল এম হ'ব লাগিব আৰু সিঙ্গেল টি হ'ব লাগিব তেতিয়াহে কমিটমেন্ট স্পেলিংটো শুদ্ধ হ'ব আৰু একে নিচিনা স্পেলিং টেষ্ট আমি ইয়াৰে আগৰ বহুত ক্লাছত কৰিছো একমোডেশন আন কিবা কিবি এইবিলাক বহুত কৰিছো ঠিক আছে কমিটমেন্টটো তেনেকুৱা সো কোৱেশ্চন নম্বৰ 10 ৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি সো এইকেইটা আছিল স্পেলিং টেষ্ট নেক্সট কি আছে আমাৰ নেক্সট আছে সেন্টেন্স ইমপ্ৰুভমেন্ট আছে এটা স্পেলিং এটা দিয়া এটা সেন্টেন্স এটা দিয়া আছে শুদ্ধকে কোনটোত লিখা হৈছে এটো দিব দিছে অৰিজিনাল হৈছে এটো দা কোম্পানী হ্যাভ বিন অপাৰেটিং ফৰ 10 years The company have been operating for 10 years আৰু সেন্টেন্সটো ইমপ্ৰুভ কৰিবৰ কাৰণে কি সেন্টেন্সটোত এটা ভুল এটা আছে
সেন্টেন্সটোত ভুলটো ক'ত আছে সেইটো বিচাৰি আমি শুদ্ধ সেন্টেন্সটো লিখিব লাগিব অপচন কেইটা চাওক অপচন এ দিয়া আছে দা কোম্পানী হ্যাজ বিন অপাৰেটিং ফৰ 10 years বি দিয়া আছে দা কোম্পানী হ্যাভ বিন অপাৰেটিং ফৰ 10 years ইয়াতে যদি আমি একেটাই বস্তু লিখো আমাৰ ইমপ্ৰুভ ক'ত হ'ল গতিকে বি টো কাটিয়ে দিয়ক বি টো কাটিয়ে দিব পাৰে সিট কি দিয়া আছে দা কোম্পানী ওয়াজ অপাৰেটিং ফৰ 10 years যেতিয়া ফৰ 10 years এনেকে টাইম পিৰিয়ড এটা ধৰি দিয়া থাকিব তেতিয়া আমি কন্টিনিউয়াছত লিখিব নোৱাৰো তেতিয়া পাৰফেক্ট কন্টিনিউয়াছত লিখিবলগীয়া হয় আৰু ডিড কি দিয়া আছে দা কোম্পানী ইজ অপাৰেটিং ফৰ 10 years এগেইন কন্টিনিউয়াছত লিখিছে এইটো পাষ্ট কন্টিনিউয়াছ আছিলে এইটো প্ৰেজেন্ট কন্টিনিউয়াছত লিখিছে আমি জানো যে যেতিয়া এটা নিৰ্দিষ্ট টাইম পিৰিয়ড ধৰি দিয়া যায় যে ইমান সময় ধৰি কিবা এটা বস্তু হৈ আছে বা ইমান সময়ৰ পৰা অতীতত আৰম্ভ হৈ বৰ্তমানেও চলি আছে তেতিয়া কি হয় তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা যায় ইয়েস প্ৰথম দুটা সেন্টেন্সত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ ব্যৱহাৰ কৰিছিলে কিন্তু সেকেন্ডটোত একো ইমপ্ৰুভমেন্ট নাই প্ৰথমটোতে আছে ইমপ্ৰুভমেন্ট এনেকে মনত ৰাখিলে হ'ল যদি গ্ৰামেটিক্যালি মনত ৰখা দিগদাৰ হৈছে হ্যাজ বিন কিয় হ'ল বিকজ দ্য কোম্পানী এটা কোম্পানীৰ কথা কৈছে দিস ইজ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে কি হ'ব হ্যাভ বিন নহ'ব হ্যাজ বিন হ'ব আৰু এইটো বস্তু যদি নাজানিছিল তেতিয়া আজি আপোনালোকে গম পালে আৰু যদিহে বেসিক আইডিয়া খিনি আছে তেতিয়াহ'লে এইটো বস্তু প্ৰপাৰ বস্তুটো নাজানিলেও আপোনালোকে ইমপ্ৰুভমেন্ট এইটোতে টিক কৰিব কাৰণ বি টোত কোনো ইমপ্ৰুভমেন্টে দেখুওৱা হোৱা নাই গতিকে কোনটো হ'ব লাগে এ টো হ'ব লাগে কাৰেক্ট আনসাৰ হ'ব লাগে এ ৰিজনটো যেতিয়া জানিব তেতিয়া অপশনটো সিলেক্ট কৰোতে ভুল নহয় নেক্সট কি সুধিছে আকৌ ইম্প্ৰোভাইজেচন আছে ইফ I would have studied harder I would have passed মই যদি ভালকে পঢ়িলোহেঁতেন মই পাছ কৰিলোহেঁতেন বুলি কৈছে এতিয়া ইয়াতে কি ইমপ্ৰুভমেন্ট লাগিব আমাক if I would have যদি I would have মই কৰিলোহেঁতেন বুলি দিয়ে তেতিয়াহ'লে if নাথাকে যিটো বস্তু ইয়াতে পাষ্টত যিটো বস্তু হয় পাষ্টত হোৱা বস্তুটো যিটো আগতে হয় পাষ্টৰ দুটা ঘটনাৰ যিটো বেছি আগতে হয় সেইটো পাষ্ট পাৰফেক্টত লিখা যায় ৰাইট গতিকে if I would have নহব বিকজ পাছ কৰাটো পিছতহে ষ্টাডি কৰাটো আগত গতিকে ষ্টাডি কৰাটো সদায় পাষ্ট পাৰফেক্টত লিখিব লাগিব গতিকে if I had হ'ব লাগিব তাতে বুজি পাইছেনে if I had কেতিয়াবা কেতিয়াবা কি লিখা হয় had I studied harder বুলিও লিখা যায় if I study harder I will pass ইয়াতে কি কৰি দিলে গোটেই টেন্সটোৱে গন্ডগোল কৰি দিলে টেন্স গন্ডগোল কৰিব নোৱাৰো if I would study harder I will pass ইয়াতে কি কৰিছে if I would study harder এইখিনি পাষ্টত লিখিলে I will pass আকৌ এইখিনি ফিউচাৰত লিখি দিলে গতিকে এইটো ভুল শুদ্ধটো ক'ত আছে if I would have to নহয় বুলি কৈছো ন গতিকে এইটো ভুল হ'ব শুদ্ধটো এইটো if I had studied harder I would have passed যদি মই ভালকে পঢ়িলোহেঁতেন মই পাছ কৰিলোহেঁতেন ইম্প্ৰোভাইজ সেন্টেন্সটো হ'ব অপচন বি এইটো ইয়াৰে কাৰেক্ট আনসাৰ question number 13 ফালে যদি যাওঁ ইয়াতে কি সেন্টেন্স দিয়া আছে the teacher gave the students their homework their ইয়াৰে যিটো their এইটো কিহৰ short form they are তাৰ মানে কি they are মানে কি they are মানে সিহঁত কোনটো হ'ব লাগিব ইয়াতে ইয়াৰে pronounটো কি হ'ব লাগিব বহুত কেইটা দিয়া আছে the teacher gave the students each দিয়া আছে each কেতিয়া হ'ব যদি নন লিভিং থিং হয় নন লিভিং থিংক এড্ৰেছ কৰিলেহে ইট লিখা হ'ব এবাৰ এক্সামটোত আহিছে যিয়ে আগৰ এক্সামটো দিছে 15 ছেপ্টেম্বৰৰ এক্সামটো দিছে তেওঁলোকে গম পাই যে এইটো বস্তু আহিছিলে নন লিভিং অবজেক্টক কি প্ৰনাউনেৰে এড্ৰেছ কৰিম আহিছিলে ইটটো সদায় নন লিভিং অবজেক্ট মনত ৰাখিব মানুহৰ ক্ষেত্ৰত এইটো সেইটো বুলি কোৱাটো ভুল আমি খং উঠিলে কওঁ এডালে কৈ আছে অমুক তমুক বেয়া কথা নন লিভিং থিংকহে এডাল সেইডাল এইটো সেইটো এখন সেইখন বুলি এড্ৰেছ কৰে ৰাইট মানুহ হলে এইজন সেইজনী এখেত তেখেত এনেকে ইউজ কৰা যায় গতিকে কি ইটছটো ইয়াতে ভুল ৰাইট দেৰ বুলি যদি কয় এইটো দেৰ মানে কি এইটো দেৰ মানে তাতে সেইখিনি জেগাত এইটো ভুল দেৰ হ'ব লাগিব কোনটো এইটোত একো ইমপ্ৰুভমেণ্টে নাই গতিকে এইটো ভুল বি টো হ'ব কাৰেক্ট আনসাৰ য়েছ এইটো দেৰ মানে সিহঁতৰ বা তেওঁলোকৰ তেখেতসকলৰ এইটো বুজায় সো কাৰেক্ট অপশনটো হৈছে অপশন বি বুজি পালেনে ক'ত থাকিব প্ৰনাউনেই হয় কিন্তু কোনোবা খিনিত গন্ডগোল এটা থাকে সেইটো বস্তু চালে হ'ল মিনিং একে হ'ব পাৰে এতিয়া ইটছটো আৰু দেৰ একে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰে প্ৰয়োগ কৰা হেৰিটো বেলেগ বেলেগ প্ৰয়োগ কৰা ধৰণটো বা প্ৰয়োগ কৰা ৰুলটো বেলেগ বেলেগ নম্বৰ 14 কি দিছে the new employee was very expensive the new employee was very expensive right নতুন এমপ্লয়ীজন বহুত এক্সপেন্সিভ আছিল বুলি কৈছে ইমপ্ৰুভমেন্ট কেইটা চাওক অপশন এ the new employee was very expensive এক্সপেন্সিভ স্পেলিংটো চাওক এক্সপেন্সিভ স্পেলিংটো চাওক
ইয়াতে ইম্প্ৰুভমেন্টৰ ক্ষেত্ৰত আমি কেতিয়াবা বেছি বাক্যটোত যদি বিচাৰি থাকো, বেছি যদি বাক্যটোত বিচাৰি থাকো, আমি নাপাবও পাৰো। সৰু সৰু বস্তু দিয়ে, ইয়াৰে এক্সপেন্সিভ স্পেলিংটো চাওক, সেইটো স্পেলিং ভুল। গতিকে আল্টিমেটলি সেন্টেন্স ইম্প্ৰুভমেন্ট যদিও হয় এইটো আল্টিমেটলি এটা স্পেলিং টেষ্ট। এক্সপেন্সিভ স্পেলিংটো ক'ত কাৰেক্ট হৈ আছে? এইটোত আছে নেকি? নাই। এইটোত আছে নেকি? নাই। ডাবল এছ দিয়া আছে। এইটো হয় নেকি? না। EXS দিয়া আছে। ন, কোনটো শুদ্ধ হ'ব? অপশন বি টো শুদ্ধ হ'ব। দ্য নিউ এমপ্লয়ী ৱাজ ভেৰি এক্সপেন্সিভ, ৰাইট? গোটেই কেইটাত একেই লিখিছে, বাকী চব একে লিখিছে, খালি এক্সপেন্সিভ স্পেলিংটোত কি আছে? গণ্ডগোল এটা আছে। গতিকে স্পেলিংটো য'ত শুদ্ধ আছে সেইটোৱেই। যত দেৱ তত সেৱ বুলি কৈছে, নে যত জীৱ তত শিৱ বুলি কৈছিলে, সেইটোৱে কথা। অপশন বি টো ইয়াৰে শুদ্ধ উত্তৰ হ'ব। নেক্সট কি আছে? Improvised sentence লাগে। The report shows a significant increase in sales. চাওক, ইয়াতেও একে নিচিনাই দেখা আছে। Significant বানানটোত কি কৰা আছে? ভুল কৰা আছে। Significant increase in sales, ঠিক আছে? বাকীখিনি একে। The report shows a significant increase in sales. বাকী ঠিকে আছে। Significant স্পেলিংটো ক'ত শুদ্ধ? ইয়াতে significant লিখিছে, এইটো ভুল। ইয়াতে significant লিখিছে, এইটো ভুল। Significant চি দি বহাইছে ইয়াৰে লগত একে বহুৱাইছে, এইটো ইম্প্ৰুভমেন্ট নাই আৰু স্পেলিংটো ভুল। কোনটো থাকিলে? বি টো থাকিলে। The report shows a significant increase in sales. গতিকে sentence ইম্প্ৰুভমেন্টত আপোনালোকে নাভাবিব সদায় যে টেন্সৰ পৰাই কিবা দিব, সদায় যে ভাৰ্বতে কিবা ভুল কৰি দিব, টেন্স ফৰ্মতে কিবা ভুল কৰিব, বা অমুকটোতে ভুল কৰিব, স্পেলিঙতো ভুল কৰি দিব পাৰে। একে নিচিনা দেখা কৰি থৈ দিব, আপোনালোক কনফিউজ হৈ যাব যে কোনটো বা শুদ্ধ আছিলে, ইয়াৰে কোনটো বা শুদ্ধ আছিলে, কনফিউজন আহি যায়, ৰাইট? গতিকে তেনেকে কৰিব লাগিব ভালকে চাই পেলাই। নেক্সট কুৱেশ্যন কি দিয়া আছে? কুৱেশ্যন নম্বৰ 16, which is the improved version of the sentence? Yes, if I was you, I wouldn't do that. এতিয়া মই যদি তুমি হলোহেঁতেন, বা মই তোমাৰ জেগাত হলোহেঁতেন বুলি যিবোৰ সেন্টেন্স কোৱা যায়, এইবোৰ হাইপথেটিকেল সেন্টেন্স। হাইপথেটিকেল সেন্টেন্স যে যেনে, যদি মই চৰাই হলোহেঁতেন, যদি মই তোমাৰ জেগাত হলোহেঁতেন, যদি মই এইটো হলোহেঁতেন, যদি মই সেইটো হলোহেঁতেন, এইবিলাক কি? হাইপথেটিকেল সেন্টেন্স। আৰু as far as hypothetical sentence are concerned, আমি কি কৰিব নোৱাৰো? if I was লিখিব নোৱাৰো। কি লিখিব লাগিব? will be, am, was, এইবিলাক ভুল। কোনটো হ'ব? এইটো। if I were you, I wouldn't do that. যদি মই তোমাৰ জেগাত হলোহেঁতেন, বা মই যদি তুমি হলোহেঁতেন, মই এইটো নকৰিলোহেঁতেন। গতিকে মনত ৰাখিব, সদায় যিটো বস্তু পচিবল নহয়, হাইপথেটিকেল হয়, সেইটো হাইপথেটিকেল চিটুৱেশ্যন ডিসক্ৰাইব কৰোতে সদায় সাবজেক্টৰ পিছত কি হয়? বি ভাৰ্বটো were হৈ যায়। if I were you, if I were a bird, if I were অমুক, if I were তমুক, তেনেকুৱা। বুজি পালে? গতিকে ক'বলগীয়া এইখিনি, ইয়াতে বেলেগ আৰু ইম্প্ৰুভমেন্টৰ দৰকাৰ নাই। এইখিনি বস্তু চালে হ'ল। নেক্সট কুৱেশ্যন কি? কুৱেশ্যন নম্বৰ 17 দিছে কি সেন্টেন্স? The meeting will be held on February 30th. কি ইম্প্ৰুভমেন্ট লাগে ইয়াতে? February 30th থাকে নেকি? নাথাকে। ফেব্ৰুৱাৰী 30 তাৰিখ থাকিব নেকি? নাথাকে। ফেব্ৰুৱাৰীত কি থাকে? 28 থাকে, আৰু 4 বছৰত এবাৰকৈ 29 থাকে। ইয়াতে চাওকচোন, মাৰ্চ 1st দিলেতো একদম ভুল, ফেব্ৰুৱাৰী 30 দিলে কোনো ইম্প্ৰুভমেন্ট নাই, লগতে পচিবলো নহয়। The meeting will be held on February 28 আছে আৰু 29 আছে। ইয়াতে কোনটো টিক কৰিব? কোনটো টিক কৰিব? February 28 টিক কৰিব, কাৰণ 29 টো প্ৰত্যেক বছৰে নাহে। প্ৰতি 4 বছৰত এবাৰকেহে আহে। 2024 যদি আহিছে, 2028 আহিব। গতিকে কোনটো টিক কৰিম আমি? বি টো টিক কৰিম। যিটো বেছি এপ্ৰপ্ৰিয়েট সেইটো টিক কৰিলে হ'ল। এনেকুৱা বস্তুটি কনফিউজ কৰিব পাৰে, যিটো বেছি এপ্ৰপ্ৰিয়েট সেইটো টিক কৰিলে হ'ল। মনত ৰাখিব, বেছিক বস্তুটো ফলো কৰিব। বহুত বেছি চিন্তা চৰ্চা কৰি লাভ নাই। বহুত বেছি চিন্তা কৰি আমি পাৰ নাপাওঁ যে এইটোতো হ'ব পাৰে, সেইটো হ'ব পাৰে। ইয়েছ, কিন্তু যদি এই দুটা দিয়া আছে, তেতিয়াহ'লে এক্সামিনাৰে অফকোৰ্স কোনটো এক্সপেক্ট কৰিব? যিটো বেছি অবভিয়াছ সেইটো আপুনি টিক কৰাটো এক্সপেক্ট কৰিব। গতিকে লজিকেলি সেইটো কাৰেক্ট। Next out, question number 18, which is the improved version of the sentence? The company will independently review the proposal. Independently, so independently review the proposal. বাকি কৰবাত difference আছে নেকি? বাকি কতো difference নাই। ক'ত ভুল কৰা আছে? Independently, এই যিটো adverb, এই adverb টোত ভুল কৰা আছে। Independent বানানটো আমি পাইছিলো। Independent আমি spelling test পঢ়িছো। এইটো ক্লাছৰ আৰম্ভণিতে আমি ইণ্ডিপেণ্ডেন্ট স্পেলিংটো চাই আহিছো। গতিকে ইণ্ডিপেণ্ডেন্টলি তাৰে লগত ly হে লগ হৈছে, তাৰে আগৰ স্পেলিংটো চেঞ্জ হলে কি হ'ব? নহব, ৰাইট? ইণ্ডিপেণ্ডেন্টলি ইয়াতে da লিখা আছে, এইটো ভুল, কাটি দিয়ক। ইয়াতে কি কৰা আছে? ইণ্ডিপেণ্ডেন্টলি, ইয়াতে ইণ্ডিপেণ্ডেন্ট লিখাই নাই, ইণ্ডিপেণ্ডেন্টলি লিখা আছে। ইণ্ডিপেণ্ডেন্টলি ইয়াতে লিখা আছে, আকৌ ইয়াতে ইণ্ডিপেণ্ডেন্ট ৰিভিউ লিখা আছে।
ইণ্ডিপেণ্ডেণ্ট টো কি এডজেক্টিভ হয় এডজেক্টিভটো কিহৰ লগত নাখাটিব ভাৰ্বৰ লগত নাখাটিব নহয় ভাৰ্বৰ লগত খাটিব লাগিলে এডভাৰ্ব হ'ব লাগিব এইটো এডভাৰ্বো হয় স্পেলিংটো কাৰেক্ট হয় সো আমি এইটো টিক কৰিম অপচন সি টো টিক কৰিম ইয়াতে বুজি পাইছেনে কোনটো পইণ্টৰ পৰা কৈছো মই যে ৰিভিউটো কি ভাৰ্ব হয় নে নহয় ভাৰ্ব হয় ভাৰ্বক কিহে মডিফাই কৰে ভাৰ্বক কিহে মডিফাই কৰে এডভাৰ্বে কৰে এডজেক্টিভটো ইয়াতে নাখাটিব গতিকে ইণ্ডিপেণ্ডেণ্টটো নহয় ইয়াতে ইণ্ডিপেণ্ডেণ্টলি কোনটোত কাৰেক্টলি লিখা আছে এইটোত চিটোত লিখা আছে গতিকে এইটোৱে হ'ব আমাৰ আনসাৰ কোৱেশ্চন নম্বৰ 18 বুজিলো 19 ৰ ফালে যদি যাওঁ ইয়াতে কি দিয়া আছে দ্য টিচাৰ আস্কড জন এণ্ড আই টু লিভ জন আৰু মোক কি ক'লে যাবলৈ দিলে বুজি পালো জন এণ্ড আই টু লিভ প্ৰথম যিটো সেন্টেন্স এটোত কোনো ইমপ্ৰুভমেন্টেই নাই নেক্সট কি দিছে দ্য টিচাৰ আস্কড জন এণ্ড মাইসেলফ টু লিভ আৰু কি দিছে মাইন দিছে আৰু মি দিছে মাইসেলফ বুলি তেতিয়াহে কওঁ যেতিয়া মিটো ব্যৱহাৰ কৰা নাযায় বা ইয়াতে কি নহব মাইসেলফ আমি ব্যৱহাৰ কৰিব নোৱাৰিম ইয়েছ মই বুজোৱা মই ইটোৰ সলনি সাবস্টিটিউট থকা হেৰিয়ে হয় এইটো মানে মোৰ সলনি ব্যৱহাৰ কৰিব পৰা প্ৰনাউনে হয় এইটো কিন্তু মাইসেলফটো ইয়াতে নাখাটিব আৰু মাইনটো কি মাইনটো তেতিয়াহে ব্যৱহাৰ হয় যেতিয়া আগত কিবা এটা সাবজেক্ট এটা থাকিব যে এই বস্তুটো দিস বুক ইজ মাইন বুজি পাইছেনে দিস হাউস ইজ মাইন দিস হোম ইজ মাইন তেতিয়াহে আমি মাইন ইউজ কৰিব পাৰো কিন্তু আদাৰৱাইজ কি হ'ব জন এণ্ড মি টু লিভ ইয়াতে অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 19 ৰ কাৰেক্ট আনসাৰ কোনটো অপচন বি আই থিংক এইখিনিলৈকে বুজি পাইছে সবে বেছি ডিফিকাল্ট নহয় আৰু লগতে মই পিডিএফ টো দি দিম ক্লাছৰ শেষত যেতিয়াই ক্লাছটো আপলোড কৰা হ'ব মই পিডিএফ টো আপোনালোকক দি দিম আপোনালোকে গমেই পাই যাব নেক্সট কি দিয়া আছে কোৱেশ্চন নম্বৰ 20 চাওক সেন্টেন্স ইমপ্ৰুভমেন্টৰ লাষ্টৰটো কোৱেশ্চন ইয়াৰ পিছত আৰু 20টা কোৱেশ্চন আছে আমাৰ ডিসকাস কৰিবলগীয়া লাষ্টৰটো কোৱেশ্চনত কি কৈছে দ্য বুক which I read last week was very interesting ইয়াতে কমাটো চাওক কমাৰ ফালৰ পৰা পাংচুৱেশ্যনৰ ফালৰ পৰা কোনটো শুদ্ধ কোনটো ভুল এটো বিচাৰিব লাগে the book which I read last week was very interesting বাকিখিনি একে ইয়াতে অকল পাংচুৱেশ্যনৰ ক্ষেত্ৰত ভুল ধৰিব লাগে অকল পাংচুৱেশ্যনৰ ক্ষেত্ৰত ভুল ধৰিব লাগে গতিকে কোনটো শুদ্ধ ইয়াতে sentence improvement which is the improved version of sentence সুধিছেতো এইটো সেন্টেন্সৰ improved version টো এইটোৱেই হয় ইয়াতে কতো ভুল নাই সো কি হ'ব ইয়াতেও এটা কমা হ'ব লাগিব ইয়াতেও এটা কমা হ'ব লাগিব ইয়াতে চাওক গোটেইকেইটা মিলি কোনটো শুদ্ধ এইটো যেটো আছিলে এইটোৱে শুদ্ধ ইয়াতে আৰু বেলেগ ইম্প্ৰোভাইজেশ্যন বা ইমপ্ৰুভমেন্টৰ দৰকাৰ নাই এই তিনিটা নহব বিকজ ইয়াতে কমাই নাই এটাও কমা নাই ইয়াতে কমা তাতে দিছে ইয়াতে লাষ্ট উইক ইয়াতে এটা কমা লাগিছিলে এইটো নিদিলে ইয়াতে লাষ্ট উইকত দিছে ইয়াতে দ্য বুক ইয়াতে কমা নিদিলে গতিকে কি হ'ব অপচন এ এটোৱে কোৱেশ্চন নম্বৰ 20 ৰ কাৰণে কাৰেক্ট আনসাৰ হৈ যাব ৰাইট হেতু বুজি পালো নেক্সট আকৌ বেলেগ ডিফাৰেন্ট সেটস অফ কোৱেশ্চনস আহিব এতিয়া ডিফাৰেন্ট সেট অফ কোৱেশ্চনস আহিব সেন্টেন্স ইম্প্ৰোভাইজেশ্যনে হয় কিন্তু ইয়াতে কি আছে ইয়াতে কাৰেক্ট ফৰ্ম অফ যেটো ভাৰ্ব এটো বহুৱাব লাগে by the time I arrived they dash their lunch যে যেটো সময়ত মই গৈ পাইছিলো তেতিয়ালৈকে সিহঁতৰ লাঞ্চটো খাই উঠিছিলে গতিকে দুটা ঘটনা পাষ্টত হৈছে ৰাইট এটা ঘটনা আগত আৰু এটা ঘটনা পিছত হৈছে আৰু অতীতত যেতিয়া দুটা ঘটনা হয় তেতিয়া কি কৰা যায় যেটো বেছি আগত হয় হেতু past perfect tenseত লিখা যায় past perfect tenseত কি লিখে subject থাকে had থাকে main verbৰ third form থাকে ৰাইট গতিকে কি হ'ব লাগিব had আৰু third form ক'ত বহি আছে had eaten নে have eaten নে were eating নে are eating হ'ব এইকেইটাটো কাটিয়ে দিয়ক have eaten হ'ব নে had eaten হ'ব had eaten হ'ব কাৰণ আমাক কি লাগে past perfect লাগে right by the time I arrived they had eaten their lunch ইয়াতে কোনটো বহিব অপচন এ টো বহিব বুজি পাইছে থাকে বহুত ইজি হয় একদম বেসিক লেভেলৰ বস্তু আৰু বেসিক লেভেলৰ বস্তু এই কাৰণে কৰাই আছো বিকজ এনেকুৱা বস্তু ইয়াতকে ইজি বস্তু আহাৰ পিছতো মানুহে ভুল কৰি থৈ আহিছে বহুতে গতিকে সেই যে কমেন্টত যে আহিছে স্যাৰ ইমান ইজি আহিব জানো আপুনি যদি পাৰে তেতিয়াহলে স্কিপ কৰি দিয়ক যিখিনিয়ে নোৱাৰিব সেইখিনিৰ কাৰণে এইটো ক্লাস কৰা হৈছে ঠিক আছে যিখিনিয়ে টান পায় সেইখিনিৰ কাৰণে এইটো ক্লাস কৰা হৈছে কাৰণ মোৰ তাত ৰেগুলাৰলি মেছেজ আহে স্যাৰ ইংলিশ গ্ৰামাৰৰ একো নোৱাৰো কি কৰিম স্যাৰ ইংলিশ গ্ৰামাৰ কি পঢ়িব লাগিব তাকে নাজানো স্যাৰ ক্লাস 5 ৰ পৰা যিমান গ্ৰামাৰ পঢ়িছো মই লাইফত বুজিয়ে নাপালো এনেকুৱা মেছেজ মোৰ তাত আহে গতিকে সিচুৱেশনটো বুজি পাও এক্সামত কোনটো ষ্টেণ্ডাৰ্ড আহিব সেইটো বুজি পাও সেইটো হিচাপতে এইখিনি ৰেডি কৰা হৈছে অন্তিম দৌৰ শেষৰবাৰৰ কাৰণে দৌৰিব ওলাইছো আপোনালোক সকলোৱে শেষৰবাৰৰ কাৰণে দৌৰিব ওলাইছে গতিকে অলপমান সিৰিয়াসলি বস্তুটো ইনভলভ হওক কোনো টেনশন ল'ব নালাগে প্ৰেছাৰ ল'ব নালাগে এটো কোনটো হ'ব কোৱেশ্চন নম্বৰ 21 ৰ আনসাৰটো অপচন এ কোৱেশ্চন নম্বৰ 22 ৰ ফালে আহিছো দ্য নিউ এমপ্লয়ী ড্যাশ টু আৱাৰ ডিপাৰ্টমেন্ট লাষ্ট উইক গম পালো নতুন এমপ্লয়ী জনে আমাৰ ডিপাৰ্টমেন্টত লাষ্ট উইকত জয়েন কৰিলে কি হ'ব has joined
নে had joined নে joins নে joined কোনটো হ'ব লাষ্ট উইক পাষ্টত হৈ যোৱা কিবা এটা ঘটনা সিম্পল কে বুজাইছে গতিকে সিধাই past indefinite টো কৰিলে হ'ল joins তেতিয়াহে হ'ব যদি সদায়ে কৰবাত জইন কৰিয়ে থাকে ৰাইট had joined নহয় বিকজ অতীতত দুটা ঘটনাৰ কথা কোৱা নাই এটাই ঘটনা কৈছে has joined এই কাৰণে নহয় কাৰণ এই মাত্ৰ হৈ যোৱা নাই এই মাত্ৰ হলেহে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰো ইয়াতে সিধা past indefinite tense টো লিখিলে হ'ল অপচন ডি will be the right answer for question number 22 next question অৰ ফালে যাম if I dash earlier I would have caught the bus আকৌ একে নিচিনা দিছে যদি তুমি মোক মাতিলাহেঁতেন মই গলোহেঁতেন এনেকুৱা দিছিলে ন যদি মই তোমাৰ জায়গাত হলোহেঁতেন মই এইটো নকৰিলোহেঁতেন সেন্টেন্স ইমপ্ৰুভমেন্টত যেনেকুৱা পাইছিলো তেনেকুৱাই যে যদি মই অলপ সোনকালে এৰিলোহেঁতেন বা সোনকালে ওলালোহেঁতেন মই বাছখন ধৰিব পাৰিলোহেঁতেন গতিকে কি সোনকালে এৰাটো কি হ'ব লাগিব পাষ্ট পাৰফেক্ট টেন্সত হ'ব লাগিব কাৰণ বাছখন ধৰাটো পাষ্টত আছে অলৰেডি যদি বাছখন ধৰিবৰ কাৰণে যাব লাগে যোৱাটো তাতকে আগতে কৰিছে আগতে কৰাটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব লাগিব গতিকে if I কি had left হ'ব লাগিব leave have left বা would leave নহ'ব কোনটো হ'ব লাগিব অপচন এ যেটো আছে এইটোৱে হ'ব লাগিব এই খালি জেগাখিনি বুজি পালে আটাই question number 24 অৰ ফালে যদি এতিয়া আহো the teacher asked the students dash their homework কি homework কৰিবলৈ অনুৰোধ জনাইছিল বা কৈছিলে তেতিয়া তেতিয়া কি হ'ব doing do have done এইবিলাক নহয় তেতিয়া কি হ'ব to do হ'ব তেতিয়া infinitive form টো ব্যৱহাৰ হ'ব to do এইটো মনত ৰাখিব আৰু toৰ পিছত যিমান verb হয় সদায় basic formত বহে toৰ পিছত কেতিয়াও participle form নবহে কেতিয়াও কি নবহে past form নবহে toৰ পিছত সদায় যেটো verbৰ যেটো basic form আছিল সেইটো বহে এইবিলাক সৰু সৰু গ্ৰামাৰৰ বস্তু মনত ৰাখি যাব তেতিয়া basic levelৰ ভুল বিলাক নহয় আমাৰ ঠিক আছে গ্ৰামেটিক্যালি যিমান কম ভুল হ'ব সিমানে এক্সামৰটো এক্সামে লগতে ইংলিশ ভাষাটোৰ ওপৰত কামানটো বাঢ়িব আপুনি বস্তুটো দেখাৰ লগে লগে বুজি পাব যে এইটো বস্তু গ্ৰামেটিক্যালি কাৰেক্ট হয় নে নহয় সেইটো বুজি পোৱাটো খুব দৰকাৰী ৰাইট question number 25 কি দিয়া আছে by next year আহা বছৰলৈকে I dash English for 5 years এইটো চাওক এইটো কি future perfect continuous যে অহা বছৰলৈকে মই কি কৰি থাকিম 5 বছৰ ধৰি ইংলিশ পঢ়ি থাকিম যে এতিয়া পঢ়ি আছো অহা বছৰলৈকে মোৰ 5 বছৰ কমপ্লিট হ'ব পঢ়া গতিকে কি হ'ব অহা বছৰলৈকে সৰি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস নহয় ফিউচাৰ পাৰফেক্ট হ'ব ইয়াতে have studied নহব have studied হলে প্ৰেজেন্ট পাৰফেক্ট হৈ গল would have studied দিলে নহব would have studied দিলে past হৈ যায় পঢ়িলো হেতেন study দিলেও নহব will have studies হ'ব will have studied হ'ব যে অহা বছৰলৈকে মই 5 বছৰ ধৰি ইংলিশ পঢ়ি থাকিম ঠিক আছে সেইটোৱে আৰু the company dash a new product line next quarter মানে কি quarter মানে 3 মাহৰ কথা কৈছে 3 মাহ 4টা 3 মাহ লগ লাগিলে এটা বছৰ নহয় জানো নেক্সট কোৱাৰ্টাৰ মানে সেই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ কথা কৈছে এতিয়া কোম্পানীয়ে লঞ্চ কৰিব ঠিক আছে কোম্পানীয়ে লঞ্চ কৰিব নতুন প্ৰডাক্ট এটা নেক্সট কোৱাৰ্টাৰ বুলি কোৱাৰ লগে লগে নেক্সট ইয়াৰে পিছত লঞ্চ কৰিব ফিউচাৰ হৈ গল ইয়াতে কিছুমান ক্ষেত্ৰত ইনফৰ্মেলি আমি ইজ লঞ্চিং যদিও ব্যৱহাৰ কৰিব পাৰো তেতিয়া কিন্তু কি কৰিব নোৱাৰো ইয়াতে যদি অপচনটো থাকে তেতিয়াহলে আমি উইল লঞ্চ লিখিয়াটোৱে বেছি এপ্ৰোপ্ৰিয়েট হ'ব মই সদায় কওঁ যেটো বেছি এপ্ৰোপ্ৰিয়েট সদায় হেতু প্ৰয়োগ কৰিব ইজ লঞ্চিংও দিব পাৰি ইজ লঞ্চিং কলে ভুল নহয় মই কাইলে অমুকলে গৈ আছো কাইলেহে যাম গৈ থকা নাই কিন্তু গৈ আছো মানে কি যামেই নিশ্চিত কিন্তু উইল লঞ্চ এইটো বেছি প্ৰপাৰ যে হৈ যাব কাইলে এইটো বস্তু হ'ব কোম্পানীটোৱে নেক্সট কোৱাৰ্টাৰত এইটো লঞ্চ কৰিব উইল লঞ্চ গতিকে কোনটো অপচন সি টো ইয়াতে আমি চুজ কৰিম যেতিয়া এনেকুৱা দুধুৰ মুধুৰত পৰে সদায় সেইটো চুজ কৰিব যেটো বেছি এপ্ৰোপ্ৰিয়েট আৰু বেছি সেফ সেইটোৱে বিচাৰে যে পৰীক্ষাত বহিখন চেক কৰা মানুহজনে আপোনাৰ পৰা সেইটোৱে বিচাৰিছে যে আপুনি বেছি যেটো শুদ্ধ বেছি এপ্ৰোপ্ৰিয়েট বস্তু সেইটো আপুনি জানে নে নাই নে দেখাক দেখি এনেই টিক কৰি থৈ আহিছে হান্দি মুন্দি কৰি পেলাই গতিকে এইটোৱে কথা নেক্সট কোৱেশ্চন কি আছে question number 27 if she dash harder she would have passed the exam আকৌ একে বস্তু দিছে গতিকে কি কোনটো হ'ব had studied harder আমি হেতু গমে পাইছো যে যদি তাই ভালকে পঢ়িলে হেতেন তাই এক্সামটো পাস কৰিলে হেতেন গম পালো অপচন বি টো হ'ব ইয়াৰে আনসাৰ নেক্সট কোৱেশ্চন কি আছে question number 28 আছে the manager dash a meeting to discuss the proposal মেনেজাৰ জনে কি কৰিছে মিটিং এখন দিছে প্ৰপোজালটো ডিসকাস কৰিবৰ কাৰণে এতিয়া উইল কলটো ইয়াতে কোনটো নহয় কলস আৰু কল একেটা কি কৰিব নোৱাৰো আমি কোনটো
কোনটো বেছি এপ্ৰপ্ৰিয়েট হ'ব চাওক কলছটো ইয়াতে আমি নকৰো উইল কলটোও নকৰো কিহৰ কাৰণে বিকজ ফিউচাৰত মেনেজাৰে মিটিং দিব নে নিদিব আমাৰ কোনো আইডিয়া নাই আমি কি জানো মিটিং দিব নে নিদিব নাজানো ৰাইট গতিকে কি কোনটো হ'ব দিব নে নিদিব আমি নাজানো বা মিটিং দিছিল বুলি ক'লেও ইয়াতে ভুল হ'ব মিটিং এখন দিছে এতিয়াৰ কথাটো কৈ থকা হৈছে গতিকে ইয়াতে কি has called বহুৱাব লাগিব so option A টো ইয়াতে বেছি appropriate হ'ব ইয়াতে কোনোবাই যদি সোধে কলটো কিয় নহল তেতিয়াহলে কলটো অতীতত হৈ যোৱা ঘটনা এতিয়া আমি এতিয়াৰ অপশনটো আছে ন has called এই মাত্ৰ দিছে মেনেজাৰজনে মিটিং এখন কিহৰ কাৰণে ডিসকাস দ্য প্ৰপোজালটো এতিয়াৰ কথা আগৰ কথা কৈ থকা নাই গতিকে এতিয়াৰ কথা ডিসকাস কৰিব লাগিলে has called এই হ'ব লাগিব এই মাত্ৰ দিছে মিটিংখন ৰাইট এনেকুৱা লজিকত আমি যাম question number 21 কি দিছে the tourist got lost because he dashed a map টুৰিষ্টজন হেৰাই গ'ল কাৰণ সি মেপ অনা নাছিলে ৰাইট মেপ এখন আনিলে সি নেহেৰালহেঁতেন গতিকে কি গট লষ্ট এইখিনি অলৰেডি পাষ্টত হৈয়ে আছে গতিকে মেপ ননা যিটো কাম মেপখন যে নানিলে সেইটো বস্তু তাতকেও আগত হৈছে গতিকে কি হ'ব ডিডন্ট ব্ৰিং হ'ব নে hadn't brought হ'ব hadn't brought হ'ব yes doesn't bring wouldn't bring বা didn't bring নহয় didn't bring wholeহেঁতেন the tourist got lost because এইখিনি যদি নাথাকিলহেঁতেন ঠিক আছে the tourist didn't bring a map বাক্যটো শুদ্ধ হ'লহেঁতেন কিন্তু got lost because got lost টো কি হেৰাই যোৱাটো অলৰেডি পাষ্টত লিখা আছে পাষ্ট ইনডেফিনিটত লিখা আছে আৰু এইটো কিহৰ কনসিকুৱেন্স মেপখন যে আনা নাই তাৰে কনসিকুৱেন্স গতিকে কনসিকুৱেন্সটো সদায় পিছত একচনটো তাৰে আগত একচন কোনটো hadn't brought এইটো আমি ইয়াতে ফলো কৰিব লাগিব লজিকেলি এইটো বস্তুৱে হয় গতিকে এনেকে মিলাই গলে হল নেক্সট কি দিয়া আছে কোৱেশ্চন নম্বৰ 30 কি দিয়া আছে আমাৰ fill in the blanks or question kita ekhini thekabo the researcher spent hours dash data for her thesis yate ki lagibo yate gerund lagibo amar gerund ketia hoy ing jetia log hobo tetia gerund hobo right so researcher jone bahut ghonta কি কৰিছিল ৰিসাৰ্চাৰ জনিয়ে বহুত ঘন্টা ঘন্টা স্পেন্ড কৰিছিল নিজৰ থেসিসৰ কাৰণে ডাটা বিচাৰি সংগ্ৰহ কৰি সো হ্যাভ কালেক্টেড কালেক্ট নহব কোনটো শুদ্ধ হ'ব গ্ৰামেটিক্যালি কালেক্টিং টু কি কৰি সময় স্পেন্ড কৰিছিল কালেক্টিং ডাটা ফৰ হার থেসিস যে থেসিসৰ কাৰণে ডাটা কালেক্ট কৰি সেই কালেক্ট কৰা কামটোৰ কথা কৈছে ৰাইট এইটো জেৰান্ড হিচাপে ব্যৱহাৰ হৈছে জেৰান্ড হিচাপে ব্যৱহাৰ হৈছে এইটো মনত ৰাখিলে হল অপশন বি ইজ দ্য ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 30 এবাৰ আমি নেক্সট সেট অফ কোৱেশ্চনছৰ ফালে যাম আইডেন্টিফাই কি কৰিব দিছে আইডেন্টিফাই দ্য পাৰ্টস অফ স্পিচ আপোনালোকে গমেই পায় কি হয় পাৰ্টস অফ স্পিচ কেইটা আছে নো 8টা আছে ৰাইট তাৰে নাউনৰ বহুত ভাগ আছে ৰাইট নাউনৰ বহুত ভাগ আছে তেনেকে আকৌ ভাৰ্বৰ ক্ষেত্ৰতো কিবা কিবি আছে এতিয়া ইয়াতে কি দিছে identify the part of speech of the word quickly in the sentence to hoise etu she quickly finished her homework ei jitu finish etu ki verb aru ami gom paisilu je verbok jetia modify kore verbok jetia kamtu keneke korise jetia bujay tetia ki hoy tetia adjective hoy ne adverb hoy ne verb hoy ne noun hoy etu to verb nohoy quickly to verb nohoy noun to nohoy ami gomei palu adjective ketia hobo jetia quick ha she was very quick in finishing her homework tetia ki holeten adjective holeten but yate ki hoise quickly jetia ly bohi thakibo tetia monote rakhibo je freely ha quickly openly ebilak jiman ly bohi ase sob adverb boli monot rakhile hol etue verb ok qualify kore hodai verb ok modify kore aru jetia noun ok qualify koribo tetia he adjective buji pale question number 31 or answer ki hobo etu আকৌ identify the parts of speech of the word happy happy to কি happy to এটা মানুহৰ কোৱালিটি happy এটা মানুহ হ'ব পাৰে এটা কিবা জীৱ হ'ব পাৰে যিকোনো নাউন এটা happy হ'ব পাৰে the happy child played outside ইয়াতে play to verb হয় কিন্তু child টোকে happy বুলি কৈছে child to কি noun right child to noun শিশু to noun যেতিয়া নাউনক কোৱালিফাই কৰে নাউনৰ কোৱালিটি এটা বুজাইছে যে সি সুখত আছে নে দুখত আছে হাঁহি আছে নে কান্দি আছে তেতিয়া কি হ'ব তেতিয়া obviously adjective হ'ব adverb verb noun এইবিলাক নহয় মন দিছে নে parts of speech আহিছিলে কিন্তু গ্ৰেড 3 যদি আহিছে গ্ৰেড 4 তো আহিব গ্ৰেড 4 ত বেছিকে আহিব অলপ বেছি লো লেভেলৰ আহিব পাৰে কিন্তু আহিব এইটো কথা মনত ৰাখিলে হ'ল আকৌ question number 33 identify the parts of speech of the word run in the sentence I will run to the store run কি হয় run মানে দৌৰা right দৌৰা
ইয়াক আমি কেতিয়াবা নাউন হিচাপে ইউজ কৰিব পাৰো, কিন্তু আই উইল ৰান দিছে নহয়, মই দৌৰিম, দৌৰা কামটো কৰিব বুজাইছে চিধা, গতিকে এইটো কি হয়, এইটো বিনা দ্বিধাই ভাৰ্ব বুলি দিলে হ'ল। নাউন, এডজেক্টিভ, এডভাৰ্ব এইবিলাক কাটি দিয়ক। বিনা দ্বিধাই এইটো নাউন, ইয়াতে কোনো বিনা দ্বিধাই এইটো ভাৰ্ব, ইয়াতে কোনো সন্দেহেই নাই। নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 34 ফালে, আৰু বেছি কুৱেশ্যন নাই, ইয়াৰ পিছত 6টা কুৱেশ্যনে আছে। চাওক, আইডেন্টিফাই দ্য পাৰ্টস অফ স্পীচ অফ দ্য ৱৰ্ড বিগ ইন দ্য সেন্টেন্স দ্য বিগ হাউচ অন দ্য হিল। পাহাৰখনত থকা ডাঙৰ ঘৰটো, হাউচটো কি হয়, হাউচটো নাউন, ইয়াৰে যেতিয়া কোৱালিটি বুজাইছে দিছ উইল বি এন এডজেক্টিভ, এইটো এডভাৰ্ব, ভাৰ্ব বা নাউন নহয়। বুজি পালে? যেতিয়া নাউনৰ কোৱালিটি বুজাই তেতিয়া সেইটো এডজেক্টিভ হয়, ভাৰ্বক যদি মডিফাই কৰে তেতিয়া এডভাৰ্ব হয়। এই ডিফাৰেন্সটো মনত ৰাখিলে বহুতখিনি কাম আপোনালোকৰ হ'ব বুলি মই ভাবো। কুৱেশ্যন নম্বৰ 35 কি দিছে, আইডেন্টিফাই দ্য পাৰ্টস অফ স্পীচ অফ দ্য ৱৰ্ড yesterday। yes, এইটো কি, এইটো কি, yesterday-টো I saw her yesterday, এইটো টাইমৰ কথা কৈ দিছে নহয়। এতিয়াতো টাইমৰ কথা ক'লে কি হ'ব, টাইমৰ কথা ক'লে কি হ'ব, yesterday, এইটো কিন্তু এডভাৰ্বেই হ'ব, এইটো এডভাৰ্বেই হ'ব, ৰাইট। এইকেইটা নহয়, এডজেক্টিভ, ভাৰ্ব আৰু নাউনটো নহয়, yesterday-টো কি হ'ব, এডভাৰ্ব হ'ব লাগিব, এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 36ত কি কৈছে, আইডেন্টিফাই দ্য পাৰ্টস অফ স্পীচ অফ দ্য ৱৰ্ড টিচাৰ ইন দ্য সেন্টেন্স she is a teacher। এইটো কি হ'ব, এইটো কি হ'ব, টিচাৰটো কি, এটা প্ৰফেশ্যন, ৰাইট। টিচাৰটো এটা প্ৰফেশ্যন, আৰু এইটো কি হ'ব, এটা নাউন হ'ব, কমন নাউন। কমন নাউন মানে গোটেই টিচাৰ খিনিক এটা নাউনেৰে এড্ৰেছ কৰা হয়, ৰাইট। নাউনৰ বহুত আছে, এবষ্ট্ৰেক্ট নাউন আছে, কংক্ৰিট নাউন আছে, কমন নাউন আছে, কালেক্টিভ নাউন আছে, ৰাইট, প্ৰপাৰ নাউন আছে, বহুত বিলাক ভাৰ্ব আছে, মানে বহুত বিলাক ভাগ আছে নাউনৰ। গতিকে এইটো বস্তু মনত ৰাখিব, এইটো কি, she is a teacher, এইটো নাউন। যদি সোধে কি নাউন, তেতিয়া কি হ'ব, কমন নাউন। নেক্সট কি দিয়া আছে, আইডেন্টিফাই দ্য পাৰ্ট অফ স্পীচ অফ দ্য ৱৰ্ড ভেৰি ইন দ্য সেন্টেন্স হি ইজ ভেৰি স্মাৰ্ট। স্মাৰ্টটো অলৰেডি এটা কোৱালিটি, কোৱালিটিটোকো আকৌ বঢ়াইছে, কোৱালিটিটো যদি বঢ়াই তেতিয়া কি হ'ব, কোৱালিটিটো যদি বঢ়াই তেতিয়াহ'লে এডভাৰ্ব হ'ব, এডজেক্টিভ, ভাৰ্ব বা প্ৰেপজিশন নহয়, এইটো কি হ'ব, এডভাৰ্ব হ'ব। এইটো মনত ৰাখিলে হ'ল। ভেৰি এংগ্ৰি বুলি যদি কয়, এংগ্ৰিটো অলৰেডি কি, এংগ্ৰিটো অলৰেডি এডজেক্টিভ, তাক যেতিয়া কোৱালিটি আৰু বঢ়াব তেতিয়াহ'লে সেইটো কি হ'ব, সেই ৱৰ্ডটো কি হ'ব লাগিব, এডভাৰ্ব হ'ব লাগিব, সেইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 38 ফালে গৈছো, আইডেন্টিফাই দ্য পাৰ্টস অফ স্পীচ অফ দ্য ৱৰ্ড ইন দ্য সেন্টেন্স। ইনটো কি, আমাক এবাৰ প্ৰেপজিশন হেৰি কৰিব দিছিলে, প্ৰেপজিশন আইডেন্টিফাই কৰিব দিছিলে, ৰাইট। ইন, এট, অন, বাই, হা, অভাৰ, আণ্ডাৰ, বিনিথ, বিলো, এইবিলাক এইবিলাক কি হয়, যিকোনো এটা বস্তুৰ পজিশনটো দেখুৱাই দিয়ে, ৰাইট। আগত, পিছত, টাইম, প্লেচ, এইবিলাকৰ পজিশনটো দেখুৱাই। যেতিয়া দ্য বুক ইজ ইন দ্য লাইব্ৰেৰী, লাইব্ৰেৰীত আছে বুলি এই পজিশনটো দেখুৱাইছে নে নাই, গতিকে ইনটো কি হ'ব, ডেফিনেটলি প্ৰিপজিশন হ'ব, যিটোৱে প্ৰি মানে আগত, যিটোৱে আগত বহি পজিশনটো দেখুৱাই, প্ৰি পজিশন, সেইটোৱে প্ৰেপজিশন। আগত বহি যিয়ে পজিশন দেখুৱাব সেইটোৱে প্ৰেপজিশন, গতিকে ইয়াতে কি কৰিছে, পজিশনটো দেখুৱাইছে, এইটো প্ৰেপজিশন। মনত ৰাখক, এইকেইটা নহ'ব, এইকেইটা নহ'ব, অপশ্যন A will be the right answer. Next question number 39 ফালে আহিছো, ইয়াৰ পিছত আৰু অনলি এটা কুৱেশ্যন আছে। তথাপিতো শেষৰ কুৱেশ্যনটো শেষ কৰাৰ পিছতো 2 মিনিট সময় চাব, মই টেলিগ্ৰাম চেনেলটোৰ বিষয়ে সেইখিনি কথা ক'ব লাগিব, যে আপোনালোকক মই কেনেকে দিম, PDF খিনি কেনেকে দিম, টেলিগ্ৰাম চেনেলৰ থ্ৰুৰেতো দিব লাগিব। চ' আইডেন্টিফাই দ্য পাৰ্টস অফ স্পীচ অফ দ্য ৱৰ্ড ফাষ্ট ইন দ্য সেন্টেন্স। ফাষ্ট, হি ৰানছ ফাষ্ট, ইয়াতে কি হ'ব, হি ৰানছ ফাষ্টটো কি হ'ব, এনে যদি ফাষ্ট বুলি কোৱা হয়, দিছ কাৰ ইজ ভেৰি ফাষ্ট, হি ইজ ভেৰি ফাষ্ট, তেতিয়া সেইটো এডজেক্টিভ হয়। এতিয়া চাওক, ফাষ্ট, ইয়াৰে আগৰ এক্সামটো ডিপ বুলি এটা ৱৰ্ড আহিছিলে, ডিপটো কি হিচাপে ইউজ কৰিব পাৰি সেইটো আহিছিলে। এতিয়া ইয়াতে ফাষ্টটো কি হিচাপে ইউজ কৰিছে, ৰানৰ লগত ব্যৱহাৰ হৈছে, ৰাইট, দৌৰা, ভাৰ্বৰ লগত ইউজ হৈছে, ভাৰ্বৰ লগত যদি ইউজ হয় সি এডজেক্টিভ নহয়, কি হ'ব লাগিব, এডভাৰ্ব হ'ব লাগিব। এডভাৰ্বত ভাৰ্বটো আছে নে নাই, গতিকে ভাৰ্বৰ লগত যিটো ব্যৱহাৰ হ'ব সেইটোৱে এডভাৰ্ব, এইটো মনত ৰাখিলে হ'ল। এডজেক্টিভ, ভাৰ্ব বা নাউন নহয়। ভাৰ্ব কোনটো, ৰানটোহে ভাৰ্ব, আমাক কোনটো লাগে, এইটো লাগে, ফাৰ্ষ্টটো লাগে, ৰাইট। পাই গলো। লাষ্টৰটো কুৱেশ্যন আজিৰ ক্লাছৰ কাৰণে, আইডেন্টিফাই দ্য পাৰ্টস অফ স্পীচ অফ দ্য ৱৰ্ড এণ্ড। এণ্ডটো কি, এণ্ডটোৱে লগ লগাই দিয়ে, ৰাইট। লগ লগাই দিলে কি বুলি কয়, যোজক অব্যয় বুলি কওঁ আমি অসমীয়াত। এইটো একদম ইজি, একদম ইজি এইটো। ডেট, এণ্ড, বাট, এইবিলাক কি,
এইবিলাক যেতিয়া যুজক অব্যয় এইবিলাক কনজাংচন হয় নে প্ৰেপজিচন হয় নে এডভাৰ্ব হয় নে এডজেক্টিভ হয় আমি এটা কথাটো গম পালো যে এডভাৰ্ব আৰু এডজেক্টিভটো নহয় এইকেইটা আই লাইক ৰিডিং বুকছ এণ্ড ৱাচিং মুভিজ মই দুটা বস্তু ভাল পাওঁ সেই দুটা বস্তু কি চিনেমা চোৱা আৰু কিতাপ পঢ়া এন দুইটা বস্তুকে এনটোৱে লগ কৰি আছে ই কি হব কনজাংচন হব কনজাংচন হব মনত ৰাখিব কোনটো পাৰ্টছ অফ স্পীচক কি বুলি কয় আৰু কোনটো পাৰ্টছ অফ স্পীচৰ ফাংচনটো কি ক'ত ক'ত ইউজ হয় কি ভাগ আছে উদাহৰণ বিলাক কেনেকুৱা কেনেকুৱা এইখিনি বস্তু মনত ৰাখিলে হৈ যাব চ' আই হোপ যে গ্ৰেড 4ৰ যিখিনি এক্সাম তাতে ইয়াতকে বেছি হাই লেভেলৰ নাহে আৰু ইয়াৰে আগৰ ক্লাছটো গ্ৰেড 3ৰ কাৰণে আছিলে গতিকে যদি গ্ৰেড 3ৰ আপোনালোকে বিচাৰি আছে ডাইৰেক্ট 2টো চাইছিলে আহি তেতিয়াহ'লে আগতে 1টো চাওক 1টো চাওক আৰু গ্ৰেড 4ৰ খিনিও 1টো চাব পাৰে অলপ হাই লেভেলৰ বস্তু আছে কিন্তু আপোনালোকৰ লাভেই হ'ব লোকচান একো নহয় গতিকে সেইখিনি বস্তু চাব পাৰে আজিলে ক্লাছটো ইমানতে সামৰিম লগতে কৈ দিওঁ যদি পিডিএফ বিলাক লাগে পিডিএফৰ কাৰণে আপোনালোকে মোৰ চেনেলটো জইন কৰিব পাৰিব ৰাইট চাইডে চাওকচোন নামটো লিখা আছে ইমন চাৰ টিচেছ বুলি আৰু লেফ্ট চাইডে যদি চাই আপোনালোকে কিউআৰ কোডটো লিখা আছে এইটো কিউআৰ কোড স্কেন কৰি আপোনালোকে চেনেলটো জইন কৰিব পাৰে চ' আজি এই চেনেলটো জইন কৰক ইমন চাৰ টিচেছ তেতিয়া মই আপোনালোকক পিডিএফ বিলাক তাতে যোগান ধৰিম আৰু লগতে আজিৰ ক্লাছটো ইমানতে সামৰণি পৰিছে আই হোপ অন্তিম দৌৰৰ কাৰণে আপোনালোক সাজু হৈছে আৰু অন্তিমটো দৌৰ আপোনালোকৰ আৰম্ভ হৈছে অলৰেডি এইবাৰ চাকৰি এটা লাগিবই লাগিব নহয় জানো আৰু হ'বই চাকৰি চাব চবৰে ভালকে চাকৰি হ'ব যিমানে ভালকে পঢ়িছে চবৰে কষ্টখিনি সাৰ্থক হ'ব আই হোপ আটাই কথাখিনি ভালকে বুজিব পঢ়িব ভালকে আৰু ভালে থাকিব ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই